আমাৰ জনপ্ৰিয় জুবিন দাদাক আজি তেওঁ যেনেকৈ বিয়োগ ঘটিল আমাৰ অসমে টানিছে আৰু তেওঁ শেষ নিশ্বাস য'ত থ'ম বুলি ভাবিছে সোণাপুৰ সেইকণ শ্মশান ৰাজহুৱা অনুষ্ঠান সেই জেগাকণতহে থ'বলৈ আমাৰ সুবিধা হ'ল নেকি নে আৰু সঠিক ঠাই বিচাৰি নেপালে। যিখন জেগাত থৈছে সেইখন ৰাজহুৱা শ্মশান হয় আমি গম পোৱা আকাৰে, কিন্তু আৰুতো জেগা চাগে বাছনি কৰিব পাৰিলেহেঁতেন। আমাৰ ভূপেন হাজৰিকা যিখন জেগাত থৈছে বাটৰ বাটৰুৱাই গাড়ী পৰাই চাই দৰ্শন কৰি যাব পাৰিছিলে, কিন্তু আমাৰ জুবিন দাক সেই ৰাজহুৱা অনুষ্ঠানখনলৈ কিভাৱে নিবলৈ লৈছে বাৰু? সঠিক হৈছেনে কথাটো আপোনালোকে ভাল পাইছেনে?